নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো মিউনিচিপল কৰ্পোৰেচন পুলিচৰ 60টাকৈ পদ মুকলি হৈছে আৰু মাত্ৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিলে আপোনালোকে এই পদ কেইটাৰ বাবে আবেদন কৰিব পাৰিব অসম চৰকাৰৰ চাকৰি হয় ভিডিঅটোত গোটেইখিনি তথ্য আপোনালোকক জনাম কম সময়তে আহক ভিডিঅটো আৰম্ভ কৰো তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট আৰু ইয়াতে কৈছে যে মিউনিচিপল কৰ্পোৰেচন পুলিচ আন্ডাৰ গুৱাহাটী মিউনিচিপল কৰ্পোৰেচন অৰ্থাৎ গুৱাহাটী মিউনিচিপল কৰ্পোৰেচনত এই পুলিচৰ পদ কেটা খালি হৈছে আৰু আপোনালোকে এইখিনি পদৰ বাবে এপ্লাই কৰিবলৈকে লাষ্ট ডেট ৰাখিছে 31 আগষ্ট 2024 মুঠ পদ আছে 60টা আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব বয়সৰ সময়সীমাটো অকনমান কম 18 বছৰৰ পৰা 25 বছৰলৈকে দিছে আৰু শিক্ষাগত অৰ্হতা হৈছে হায়াৰ সেকেন্ডাৰী পাছ আৰু হায়াৰ সেকেন্ডাৰী আৰ্ট সায়েন্স কমাৰ্স বা কোনো ধৰণৰ পাৰ্সেন্টেজৰ কথা নাই আপোনালোকে এইচএস পাস কৰিছে এপ্লাই কৰিব পাৰিব ফিজিক্যালি ফিট হ'ব লাগিব আপোনালোকে লৰা সকলে 162.56 সেমি ওখ হ'ব লাগে আৰু ছোৱালী সকল 154.94 সেমি ওখ হ'ব লাগে সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব আৰু হেতু কোৱালিফাই কৰিলে আপোনালোকে পাৰ্সোনেলিটি টেষ্ট বা ভাইভা দিব লাগিব PET PhD ৰ আগত আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব ৰিটেন টেষ্ট কোৱালিফাই কৰিলেহে আপোনালোকে PET তথা পাৰ্সোনেলিটি টেষ্ট বা ভাইভা এইবিলাক দিব পাৰিব আৰু ইয়াতে কৈছে যে যদি আপোনাৰ হোম গাৰ্ডছ NCC ট্ৰেইনড সাৰ্টিফিকেট থাকে তেনেহলে 5 নম্বৰ এক্সট্ৰা কৈ পাব মুঠ 100 নম্বৰ হ'ব ৰিটেনত 50 PET 40 ভাইভাত 5 নম্বৰ আৰু ইয়াতে হোম গাৰ্ডছ তেনেকুৱা ধৰণৰ কোৱালিফিকেশন থাকিলে 5 নম্বৰ এক্সট্ৰা কৈ তো এতিয়া আপোনালোকে এপ্লাই কি দৰে কৰিব এপ্লাই কৰোতে ডকুমেন্টছ অকনমান আপোনালোকক প্ৰয়োজন হ'ব তো প্ৰথমতে এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট খন বা সাৰ্টিফিকেট খন আৰু হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট বা মাৰ্কশিটত তেনেকুৱা কিবা আপোনালোকৰ ডেট অফ বাৰ্থ থাকিলেও সেইখনেৰেও হৈ যাব আৰু হায়াৰ সেকেন্ডাৰী পাছৰ সাৰ্টিফিকেট বা মাৰ্কশিট এইখিনি লাগিব আপোনালোকক আৰু লগতে এপ্লিকেশন ফৰ্মত আপোনাৰ ভ্যালিড ইমেইল আইডি মোবাইল নাম্বাৰ এই সকলোবিলাক উল্লেখ কৰিব লাগিব তো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি বাকিখিনি ডকুমেন্টছ এনভেলপৰ ভিতৰ দি এই এড্ৰেছটোলৈকে পঠিয়াই দিব পাৰে অথবা ইয়াতে ড্ৰপ বক্সত দিবলৈকে কৈছে গুৱাহাটী মিউনিচিপল কৰ্পোৰেচন পাৰ্সোনেল ব্ৰাঞ্চ সেকেন্ড ফ্লোৰ উজান বজাৰ গুৱাহাটী 781001 ইয়াতে এটা ড্ৰপ বক্স পাব যদি আপোনালোকৰ ওচৰ হয় এই ঠাইলৈকে আহি ড্ৰপ বক্সত আপোনালোকৰ এপ্লিকেশন সাবমিট কৰি থৈ যাব পাৰে আৰু একচুয়ালি এডভাৰটাইজমেন্টত ইয়াতে বাই পোষ্ট কৰাৰ কথা উল্লেখ কৰা নাই কিন্তু বাই পোষ্ট কৰিলেও মেবি হৈ যাব পাৰে যেহেতু ইয়াতে পিন নাম্বাৰ আৰু সম্পূৰ্ণ এড্ৰেছ দি দিছে তো এইখিনি আপোনালোকক জনাবলগীয়া আছিল আৰু ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ PDF যদি এতিয়াও আপোনালোকে আমাৰ পৰা কিনা নাই সোনকালে কিনি ল'ব গ্ৰেড 4 12000 প্ৰশ্ন উত্তৰ মাত্ৰ 135 টকা আৰু গ্ৰেড 3 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 152 টকা ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰি এইকেইখন সোনকালে কিনি ল'ব ধন্যবাদ